কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি আৰু দেউৰী পিপুল জাষ্টিছ ফাৰ্মে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৰীয়া মৌজাত তেঘেৰীয়া গাঁৱৰ 73 নং 72 নং দাগৰ যি চৰকাৰী ভূমি আছিলে পাহাৰ ভূমি সেই ভূমি বহিৰাজ্যৰ পৰা অহা যা মানে কনষ্ট্ৰাকশ্যন বুলি এটা প্ৰতিষ্ঠানে অবৈধ হিচাপে যি মাটি খনন কৰিছে ই আমাৰ দৃষ্টিগোচৰ হৈছে আৰু দৃষ্টিগোচৰ হোৱাৰ পিছত ইতিমধ্যে আমি পূব বন সংমণ্ডল বিষয়া মহোদয়ক আমি ইতিমধ্যে অৱগত কৰিছোঁ আৰু লিখিত এখন অভিযোগো দিছোঁ যে তাত তেনেধৰণৰ এটা খনন হৈ আছে, এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু তেতিয়া বন বিষয়াগৰাকী আমাক স্পষ্টকৈ কৈছে যে আমাৰ বন বিষয়াৰ তৰফৰ পৰা অৰ্থাৎ আমাৰ এই পূব সংমণ্ডল বন বিষয়াৰ পৰা আমি কনষ্ট্ৰাকশ্যন বোলা যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোত তাত মাটি খনন কৰাৰ কাৰণে কোনো আমি পাৰ্মিশ্যন দিয়া নাই আৰু আমাক ৰেভিনিউ কোনো জমা দিয়া নাই। আৰু 2 নম্বৰত আমি যোৱাকালি আকৌ আমি ৰাজহ চক্ৰ বিষয়া সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি এখন অভিযোগ দিলোঁ যে আপোনালোকৰ তৰফৰ পৰা এই কনষ্ট্ৰাকশ্যনত তেঘেৰীয়া গাঁৱত মাটি কটাৰ কিবা আপোনালোকে মানে পাৰ্মিশ্যন দিছে নেকি। আৰু চাৰ্কুল অফিচাৰো একে উশাহে তেওঁ কৈ দিছে যে মই কোনো ধৰণৰ আমাৰ সোণাপুৰ চাৰ্কুলৰ পৰা কনষ্ট্ৰাকশ্যনক কোনো পাৰ্মিশ্যন দিয়া নাই তাত মাটি খনন কৰিবৰ কাৰণে। তেওঁলোকে বহিৰাজ্যৰ পৰা আহি আমাৰ সেউজ বন যি ধ্বংস কৰিছে এইটো আমি কোনো কাৰণত মানি নলওঁ। আৰু বন বিষয়াগৰাকীক আমি ক'ব বিচাৰিছোঁ যে আপোনাক 4 দিনৰ আগতে আমি অৱগত কৰিলোঁ, কিন্তু আজিলৈকে তাত মাটি খনন হৈ আছে। আজিলৈকে আপুনি কি কাৰণত তাত এতিয়াও তাৰ ডাম্পাৰবিলাক বন্ধ কৰিব পৰা নাই। এইটো এটা আমাৰ বাবে এটা অৰ্থাৎ সোণাপুৰবাসী ৰাইজৰ বাবে এটা লজ্জাজনক কথা। গতিকে শেহতীয়া হিচাপে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি বন বিষয়া আৰু ৰাজহ বিষয়াগৰাকীক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে তদন্ত কৰি সেই কনষ্ট্ৰাকশ্যনে যি অবৈধ হিচাপে ভূমি খনন কৰিছে এইটো বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আমি আমাৰ সংগঠনৰ তৰফৰ পৰা আহি থকা দিনবোৰত আমি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। কনষ্ট্ৰাকশ্যন যিটো মাটি খনন কৰি আছে পাহাৰখনত, এই পাহাৰ খনন কৰি মাটিসমূহ ক'লৈকে লৈ গৈ আছে? এইটো আমি শুনামতে যিটো আমাৰ ইয়াত 10ম বেটেলিয়ান হৈ আছে তাত আৰ্ট ফিলিঙৰ কাৰণে নি আছে। কনষ্ট্ৰাকশ্যনে বোলে 37 কোটি টকাৰ কিবা এটা ৱৰ্ক অৰ্ডাৰ পাইছে, কিন্তু 37 কোটি টকা এইটো চৰকাৰী ৱৰ্ক অৰ্ডাৰ পাইছে PWPই হওক বা ক'ৰ পৰাই হওক, কিন্তু সামন্তৰাল হিচাপে সেই অৰ্ডাৰটো পোৱাৰ লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব, ৰাজহ বিভাগৰ পাৰ্মিশ্যন ল'ব লাগিব। যিহেতু তাত যিখিনি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি যাব সেই মাটিখিনি ৰেভিনিউটো আমাৰ চৰকাৰে পাব লাগিব, কিন্তু এতিয়া যিহেতু পাৰ্মিশ্যন নাই, য'ত ৰেভিনিউ জমা দিয়া নাই, গতিকে আমাৰ চৰকাৰখনৰ মিনিমাম প্ৰায় 50-60 লাখ টকা আমাৰ চৰকাৰৰ লষ্ট হ'ব। গতিকে সেইকাৰণে চৰকাৰক ক'ব বিচাৰিছোঁ যে কনষ্ট্ৰাকশ্যনে অবৈধ হিচাপে যি মাটি খনন কৰিছে এইটো সোনকালে বন্ধ কৰি পেলাই পাৰ্মিশ্যন দি পেলাই যাতে চৰকাৰে যিটো ৰেভিনিউ পাব লাগে সেই ৰেভিনিউ পোৱাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে সোণাপুৰত বিগত সময়ত বহু প্ৰতিষ্ঠানক ইতিমধ্যে ছাছপেনশ্যন কৰি ৰাখিছে যে পাহাৰৰ মাটি খণ্ডন কৰা ম্যাদী মাটিয়েই হওক বা চৰকাৰী মাটিহে খণ্ডন কৰিব নোৱাৰে। এই হিচাপত অসম গভৰ্ণমেণ্টে অসম গভৰ্ণমেণ্টৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা ছাছপেনশ্যন কৰি ৰাখিছে। ছাছপেনশ্যন কৰি ৰখাৰ পিছত কনষ্ট্ৰাকশ্যনে কেনেকৈ তাত মাটি খণ্ডন কৰিছে এইটো সাংঘাতিক প্ৰশ্ন উদয় হৈছে।